এখন স্লুইচ গেট আছে, তাতে 40খন চাৰ্টাৰ আছে, 40খনত 33খন ফাংচনেল আছে, 7খন ডিফাংক্ট হৈ আছে, কিন্তু সেই 7খনে বিশেষ অসুবিধাৰ সৃষ্টি কৰিব পৰা নাই। যেহেতু টেকনিকেল কথা আৰু পানী আহিলে ফ'ৰ্চত বহুত বেছি আহে, গতিকে এখন দুখন চাৰ্টাৰ বেয়া হোৱা ভাল হোৱা সেইটো সাধাৰণ ঘটনা, কিন্তু মেক্সিমাম চাৰ্টাৰ ভাল হৈ আছে। আকৌ কৈছোঁ, আউট অফ 40খন চাৰ্টাৰ 33খন ফাংচনেল হৈ আছে, বাকীখিনি ভাল অতি সোনকালে কৰা হ'ব। আজি এটা নতুন সিদ্ধান্ত লৈছোঁ, এই যি 6খন স্লুইচ গেট আছে ইয়াতে, 6খন স্লুইচ গেটক আমি স্থানীয় মানুহৰে এখন চোৱা চিতা কৰাৰ কাৰণে কমিটি বনাই দিম। DC মহোদয়ে এই কমিটি এনাউন্স কৰিব বা কমিটি এপ্ৰুভেল দিব, আৰু তেওঁলোকক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে বছৰত কিবা এটা 25,000 হওক 50,000 হওক কিবা এটা মানুহ নিদিব, তেওঁলোকে যাতে এই স্লুইচ গেটখিনি চোৱা চিতা কৰে। ডিপাৰ্টমেণ্টৰ মানুহটো থাকিবই, কাৰণ আমাৰ ইঞ্জিনিয়াৰজন বদৰপুৰৰ পৰা আহি পাওঁতে ইয়াতে 1-2 ঘণ্টা লাগে, ইমিডিয়েটলি চাব নোৱাৰে। SDO আহি পাওঁতে 1 ঘণ্টা লাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা পৰামৰ্শ দিছে যে আমি এইবাৰৰ পৰা অসমৰ যিমান মথাউৰি আছে তাত 6 কিলোমিটাৰ 7 কিলোমিটাৰত এখন পাব্লিক কমিটি কৰিব পাৰোঁ নেকি। এইবাৰ আজি মই কাটিগড়াতে তাৰ পৰীক্ষামূলক কামটো আৰম্ভ কৰি গ'লোঁ। মই DC মহোদয়ক ক'লোঁ, অহা পৰহিৰ ভিতৰত এই 6খন চাৰ্টাৰৰ কি কৰিব, 6টা কমিটি গঠন কৰি দিব। 6টা কমিটি গঠন কৰাৰ পাছত আমি তেওঁলোক কেনেকৈ